একচুৱেলি কি হয় যেতিয়া তেওঁলোক আহিছিলে প্ৰথম দিনা আমি তেওঁলোকক হাইটি হিচাপে এটা মানে ইভিনিং স্নেক্স এটা প্ৰভাইড কৰিলোঁ যেনেকৈ আমাৰ ধৰক তাত আমাৰ 3-4বিধমান স্নেক্স দিয়া হৈছিলে যেনেকৈ এছৰ্টেড পকৰা আছিলে তাত চেণ্ডউইচ আছিলে ক্ৰিস্পি চিলি বেবিকৰ্ণ বুলি হয় এটা বেবিকৰ্ণ থাকে যিটো মানে আমাৰ কেনত আহে সেইটো বস্তু আমি সেইটো প্ৰিপেয়াৰ কৰিলোঁ আমাৰ নিজৰ চাইনিজ ষ্টাইলত বস্তুটো বনোৱা হ'ল তাৰপিছত সেইটো হাইটি দিয়াৰ পিছত তেওঁলোকক দিয়া হ'ল ইভিনিং তেওঁলোকৰ ডিনাৰটো দিয়াৰ সময়ত আমি যিটো তেওঁলোকে অৰ্ডাৰ দিলে সেইটো কমপ্লিটলি ৱেষ্টাৰ্ণ কুজিনৰ দিলে যেনেকৈ আমাৰ গ্ৰিল ফিছ হয় যিটো আমাৰ মানে বাছা ফিছৰ পৰা বনোৱা হয় এইটো বস্তু গ্ৰিল ফিছ দিয়া হ'ল চিকেন ষ্ট্ৰগনাফ বুলি কয় যিটো এইটো ৱেষ্টাৰ্ণ কুজিনৰে হয় আৰু আমি গ্ৰিল ভেজ পিজ্জা তাৰপিছতে আপোনাৰ গ্ৰিল ভেজ পিজ্জা দিয়া হ'ল তাৰপিছতে আপোনাৰ এনেকৈ 2 টাইপৰ পিজ্জা টোটেল প্ৰভাইড কৰা হ'ল তেখেতক তাৰপিছতে আকৌ আমি চুপ প্ৰভাইড কৰিলোঁ চুপো তেওঁলোকে খাই খুব ভাল পালে তাৰপিছত তেওঁলোকক লাষ্ট আৰু কিবা অৰ্ডাৰ ল'ব নেকি তেওঁলোকক সোধা হ'ল তেওঁলোকে কৈছে বোলে নাই এইখিনি ঠিকে আছে সেইখিনি তেওঁলোকে অৰ্ডাৰ দিলে তাৰপিছত নেক্সট ডে যেতিয়া ব্ৰেকফাষ্টত তাত আমি তেওঁক আমি দিলোঁ মাল্টি কুজিন প্লাছ অসমীয়া সমাজৰ যিটো মানে থলুৱা আমাৰ ব্ৰেকফাষ্ট থাকে তিল পিঠা তিলৰ লাড়ু তাৰপিছতে আপোনাৰ চিৰা দৈ ক্ৰীম সেইখিনি আমি তেওঁক প্ৰভাইড কৰিলোঁ তেওঁলোকে সেইখিনি খুব বেছি ভাল পালে সুধিলোঁ যে তেওঁলোকে সুধিলে বস্তুটো কি হয় একচুৱেলি এতিয়া সোধাৰ কাৰণে আমি তেওঁলোকক এক্সপ্লেইন কৰিলোঁ যে এইটো বস্তু আমাৰ অসমীয়া সমাজৰ চবতকৈ ইম্পৰ্টেণ্ট ব্ৰেকফাষ্টত আমি এইখিনি বস্তুৱে খাওঁ আৰু আমাৰ নেক্সট ফেষ্টিভেলো আহি আছে যেনেকৈ বিহুত আমাৰ এইটো বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু তেওঁলোকে এইটো খুব ভাল পালে প্লাছ বৰগছ পৰিৱেশৰ কথা সুধিলোঁ পৰিৱেশো খুব ভাল পালে থলুৱা খাদ্য হাঁহৰ মাংস দিয়া হৈছে সেয়া আমাৰ অলৰেডি দিয়া হৈছে হাঁহৰ মাংস হাঁহ কোমোৰা লোকেল চিকেন এইখিনি আমি তেওঁলোকক দিয়া হৈছে আৰু যিটো আমাৰ জহা ৰাইচ ব্লেক ৰাইচ ক্ষীৰ এইখিনিও আমি প্ৰভাইড কৰিছোঁ তেওঁলোকক প্ৰভাইড কৰিছোঁ ঔটেঙাৰ লগত যিটো মাছ তাৰপিছতে মাছৰ যিটো মানে আপোনাৰ ফিছ কাৰী বৰালি মাছ আৰি মাছ এইখিনি আমাৰ অলৰেডি তেওঁলোকক প্ৰভাইড কৰা হৈছে দিয়া হৈছে আমি একচুৱেলি প্ৰথম আৰম্ভণিতে তেওঁ যেতিয়া মানে আমাৰ হোটেলত মানে পদধূলা দিলে সেইটো টাইমত আমি ধৰি লওক বিহুৰ দলেৰে আমি ধৰি লওক আদৰিলোঁ প্ৰথম তাৰপৰা আমাৰ প্ৰথম অৱস্থাত আমি ফুলাম গামোচাৰে আদৰিলোঁ আৰু আমাৰ ফালৰ পৰা অসমীয়া যিহেতু আমি সঁফুৰা এখন মানে এজ এ গিফ্ট প্ৰদান কৰিলোঁ তাৰপিছত আহি ডাইৰেক্ট আমি ৰুমলৈ লৈ গ'লোঁ তেওঁলোকে এৰাউণ্ড 5টা ৰুম লৈছিলে আমি প্ৰেছিডেণ্টে চুইট যিটো আছে সেইটো শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ মিছেছৰ কাৰণে মানে সেইটো ষ্টে' কৰিবলৈ ৰাখিছিলোঁ তাৰপিছত টোটেল তেওঁলোকৰ বন্ধুবৰ্গৰে মানে এইকেইটা ৰুম ষ্টে' কৰিবলৈ লৈছে আৰু বাকী আমাৰ ইভিনিং টাইমত একচুৱেলি যিটো ডিনাৰ হয় ডিনাৰটো মোটামুটি আমি একচুৱেলি যিটো আমাৰ অসমীয়া ফুড বা ধৰি লওক কণ্টিনেণ্টেল ফুড গোটেইখিনি আমি ৰাখিছিলোঁ তাৰ মাজতে তেওঁলোকে কণ্টিনেণ্টেল ফুডেই লৈছিলে আৰু মৰ্ণিঙত যিটো ব্ৰেকফাষ্ট হৈছিলে ব্ৰেকফাষ্টত মেইনলি আমি জলপান বা অসমীয়া যিখিনি আমাৰ খাদ্য সেইখিনি গোটেইখিনিয়ে আমি ধৰি লওক তেওঁলোকৰ বাবে আগবঢ়াইছিলোঁ তাত তেওঁলোকে জলপানটো খাই যথেষ্ট ভাল পাইছে ধৰি লওক হুৰুম চিৰা মুড়ি তেনেকৈ কৰি আমাৰ ক্ৰীম আৰু দৈৰ সৈতে গুড়টো বিশেষকৈ তেওঁলোকে ফাৰ্ষ্ট টাইম মানে এনেকৈ মিক্সড কুইজিন টাইপত লৈছে মানে অসমীয়া ধৰি লওক তেওঁলোকৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ সেইটোত বহুত হেপী হৈছে যে কেনেকৈ কি হয় মই কৈছোঁ যে এইটো বিটেন ৰাইচ হয় বা এইটো ধৰি লওক আপোনাৰ পফ ৰাইচ হয় প্লাছ তাহাঁতি কৈছে যে কি হয় এইটো মানে ব্ৰেকফাষ্ট নে লাঞ্চ নে ডিনাৰ আমি ক'লোঁ যে ট্ৰেডিশ্যনেল এইটো আমাৰ বস্তু আমাৰ একচুৱেলি অসমত কি হয় মেইনলি মানে এইটোৰ পৰাই ষ্টাৰ্ট হয় ব্ৰেকফাষ্টটো আমাৰ ধৰি লওক পুৰি ভাজি বা তেনেকৈ ষ্টাৰ্ট নকৰে আমাৰ ধৰি লওক গাঁৱৰ মানুহ যিখিনি আছে সেইখিনিও ধৰি লওক ডাইৰেক্ট আমাৰ জলপানেই ষ্টাৰ্ট কৰে তেনেকুৱা মানে ধৰি লওক তাৰপৰা তেওঁলোকে বহুত মানে ভাল পাইছে আৰু মানে খাই পিনি প্ৰথম দেখিছে যে এনেকৈও কোনোবাই তেনেকুৱা খায় তাৰপৰা এনেকৈও কৈছে ধৰি লওক আমিও এইটো মানে কি ইয়াৰ পৰা পাৰ্চেছ কৰিব পাৰিম নেকি ক'ৰ পৰা তেতিয়া আমি ক'ম লোকেল মাৰ্কেটত লাগিলে আমি মানে আগবঢ়াই দিম আপোনাক তেনেকৈও কৈছোঁ মানে অসমৰ কালচাৰত একচুৱেলি বিহু প্ৰগ্ৰেম আমাৰ ফালৰ পৰা মানে এৰেঞ্জ কৰিছিলোঁ বিহু প্ৰগ্ৰেমত তেওঁলোকে গ্ৰুপৰ লগত মানে হাততালি বজালে বহুত আৰু তেওঁলোক বিহু চাই যথেষ্ট আনন্দ অনুভৱ কৰিছে প্লাছ তাত আমি মানে ৰিকুৱেষ্ট কৰিছিলোঁ অলপ মানে নাচিবলৈ কিন্তু সেইটো প্ৰাইভেট ফাংচন টাইপৰ হৈ আছিলে সেইকাৰণে আমি ধৰি লওক তেওঁ মানে ধৰি লওক দলৰ লগত ফটো উঠিছে প্লাছ তেওঁলোকক চবকে হাত মানে হেণ্ডশ্বেক কৰিছে তেনেকুৱা ধৰণৰ মানে বহুত ধুনীয়া মানে এটা ভাল অনুভৱ গঢ়ি উঠিছিলে সেইটো টাইমত